বান পৰিস্থিতিৰ বাবে কাৰ্বি আংলঙৰ সকলো জলপ্ৰপাত পিকনিক স্থল বন্ধ ঘোষণা। কাৰ্বি আংলং জিলাত চলি থকা বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে কাৰ্বি আংলং জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ DDM-ৰ জিলাখনৰ সকলো জলপ্ৰপাত ভিত্তিক পিকনিক স্থল পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। জিলা আয়ুক্ত তথা DDM-ৰ অধ্যক্ষ অৰণ্যক শইকীয়াই জাৰি কৰা আদেশত উল্লেখ কৰা হৈছে যে বৰ্তমানৰ বান পৰিস্থিতি আৰু জীৱন সম্পত্তিৰ ক্ষতিসহ যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিৰোধ কৰাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হৈছে। সাধাৰণ জনতাক এই নিৰ্দেশ কঠোৰভাৱে মানি চলিবলৈ আৰু নিষেধাজ্ঞা উঠাই নিদিয়া পৰ্যন্ত কোনো জলপ্ৰপাত পিকনিক স্থললৈ নাযাবলৈ আহ্বান জনোৱা হৈছে। কাৰ্বি আংলং জিলাৰ ডিফুৰ পৰা ৰয়েল ইছলামৰ প্ৰতিবেদন, হিলছ ভিউ টুডে।